নমস্কাৰ সকলোকে। আজি আনিলো এটা মই হাঁহৰ মাংস ৰেচিপি। ইয়াতে মাংস আছে 500 গ্ৰাম, কাটি থৈ দিয়া আলু, পিঁয়াজ, বিলাহী আৰু আদা নহৰু পিছা। কেৰাহীটো যেতিয়া গৰম হ'ল তাত দি দিলে তেলখিনি গৰম হোৱা তাত দি দিলে 2টা শুকান জলকীয়া আৰু কাটি থৈ দিয়া পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ ব্ৰাউন হোৱাৰ লগে লগে তাত দি দিলে মাংসখিনি। আজি কিন্তু মাংস মানুহজনে বনাইছে দেই। মানুহজনে বৰ ধুনীয়া মাংস বনায়। কিবা এটা স্পেচিয়েল থাকিলে সদায় মানুহজনে মাংস বনায়, আৰু মাংস সদায় যি বনালে ভাল লাগে নহয় জানো। আৰু এতিয়া তাত দিলে আদা নহৰু পিছাখিনি। এতিয়া অলপ সময় ঠাকুৰ মাৰি সিজিব দিলে। তাত দি দিলে এতিয়া হালধি গুড়ি, নিমখ আৰু লগতে শুকান মছলা গুড়িখিনি আপুনি আপোনাৰ মতে দিব পাৰে। আৰু এতিয়া তাত দি দিলে কাটি থৈ দিয়া আলু আৰু বিলাহীখিনি অলপমান ডাঙৰকৈ দিছে। এনেও মাংস ভাজ খোৱালৈকে বিলাহীখিনি ধুনীয়াকৈ ভাজ খাই যাব। এতিয়া ঠাকুৰ মাৰি অলপ সময় সিজিব দিলে। যেতিয়া মাংসখিনি ভালদৰে সিজি আহিল, এতিয়া ভজা মাংস অলপ কাঁহীত ৰাখি দিলে আৰু তাত দিলে এতিয়া অলপমান পানী। এতিয়া পানীখিনি ধুনীয়াকৈ ডাঠ হোৱালৈকে ৰাখি দিলে। যেতিয়া ডাঠ হৈ আহিল তাত মই দিলোঁ কাটি থোৱা ধনিয়াখিনি। সঁচাকৈ মাংসখিনি কিন্তু বৰ ধুনীয়া হৈছিল।